নমস্কাৰ হেডলাইন নেটৰ প্ৰতিগৰাকী দৰ্শকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ সন্মুখত মই দৰথী আজি গৰু বিহু পৰম্পৰা ৰক্ষা কৰি চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা ৰাজ্যজুৰি পালন কৰিছে গৰু বিহু এই সন্দৰ্ভত সবিশেষ লৈ আহিছোঁ আজি গৰু বিহু চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিত পালন কৰা হয় পৰম্পৰাগত গৰু বিহু অসমীয়া লোকসকলে গায় দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰ সৰু তই হবি বৰ গৰু পৰম্পৰা অটুট ৰাখি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে প্ৰতিজন চহা অসমীয়াই ৰাজ্যৰ লগতে আজি শিৱসাগৰতো গৰু বিহুৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে বেতবাৰীৰ গন্ধিয়া নপাম কোঁৱৰ গাঁৱৰ কৃষিজীৱী ৰাইজে পুৱাই গোধনক মাহ হালধি সানি পথাৰলৈ আনি নোৱাই ধুৱাই পালন কৰিছে পৰম্পৰাগত গৰু বিহু গাঁওখনৰ ৰাইজ একত্ৰিত হৈ আজি গৰু বিহুৰ দিনটোত গা ধুৱাই ৰক্ষা কৰিছে গৰু বিহুৰ পৰম্পৰা আমি পুনৰ জনাইছোঁ আজি গৰু বিহু চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিত পালন কৰা হয় পৰম্পৰাগত গৰু বিহু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে গৰু বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা ৰাজ্যৰ লগতে শিৱসাগৰতো গৰু বিহুৰ উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে বেতবাৰীৰ গন্ধিয়া নপাম কোঁৱৰ গাঁৱৰ কৃষিজীৱী ৰাইজে পুৱাই গোধনক মাহ হালধি সানি পথাৰলৈ আনি নোৱাই ধুৱাই পালন কৰিছে পৰম্পৰাগত গৰু বিহু গৰুক গা ধুৱাই ৰাইজে মুখত লৈছে বিহুৰ নাম গাঁওখনৰ ৰাইজ একত্ৰিত হৈ গাইছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু পৰম্পৰা অটুট ৰাখি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছে প্ৰতিজন চহা অসমীয়াই দেখিবলৈ পোৱা গৈছে গাঁৱৰ ৰাইজৰ মুখত বিহু নাম পৰম্পৰা ৰক্ষা কৰি এইদৰে উদযাপন কৰিছে গৰু বিহু যিহেতু চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিত পৰম্পৰাগত গৰু বিহু পালন কৰা হয় ৰাজ্যৰ লগতে দেখিবলৈ পোৱা গৈছে শিৱসাগৰতো এতিয়া গৰু বিহুৰ উৎসাহ উদ্দীপনা বেতবাৰীৰ গন্ধিয়া নপাম কোঁৱৰ গাঁৱৰ কৃষিজীৱী ৰাইজে পুৱাই গোধনক মাহ হালধি সানি পথাৰলৈ আনি নোৱাই ধুৱাই পালন কৰিছে গৰু বিহু আৰু গাঁওখনৰ ৰাইজ একত্ৰিত হৈ আজি গৰু বিহুৰ দিনটোত এনেদৰে গৰু গা ধুৱাই ৰক্ষা কৰিছে পৰম্পৰা মুখত লৈছে বিহুৰ নাম ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে গাঁৱৰ ৰাইজসকলৰ মাজত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া গৰু বিহুৰ দৃশ্য চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিত পালন কৰা হৈছে পৰম্পৰাগত গৰু বিহু ৰাজ্যৰ লগতে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত শিৱসাগৰতো গৰু বিহুৰ উৎসাহ উদ্দীপনা যিহেতু ৰাজ্যজুৰি পালন কৰিছে অসমীয়াই গৰু বিহু পৰম্পৰাগত গৰু বিহু পালন কৰিছে মাহ হালধিয়ে নোৱাইছে ধুৱাইছে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে চহা প্ৰতিজন অসমীয়াই আজি অসমীয়াৰ বাপতিসাহোন ৰঙালী গৰু বিহু ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত পুৱাৰে পৰা উখল মাখল পৰিৱেশ বিৰাজ কৰিছে লাও বেঙেনা খুৱাই গোধনক নোৱাই ধুৱাই ৰাজ্যবাসীৰ সীমাহীন ব্যস্ততা এতিয়া দেখিবলৈ পোৱা গৈছে চৌদিশে চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিত পালন কৰা গৰু বিহুৰ কিছু দৃশ্যাংশ চাওঁ আহক আজি গৰু বিহু আৰু কাইলৈ মানুহ বিহু মই পোনপ্ৰথমে শিৱসাগৰৰ বেতবাৰী মৌজাৰ গন্ধিয়া নপাম কোঁৱৰ গাঁৱৰ ৰাইজৰ হৈ সকলো অসমবাসীলৈকে হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা ওলগ জনাইছোঁ আজি এই গন্ধিয়া নপাম কোঁৱৰ গাঁৱতো আনন্দ উৎসাহেৰে সম্পূৰ্ণ পুৰাতন ৰীতি নীতিৰে ইয়াত গৰু বিহু পালন কৰা হয় কৃষিজীৱী ৰাইজে আজি পুৱাই ইয়াত এই মুকলি পথাৰলৈ গৰুসমূহ উলিয়াই আনি ইয়াত যি পুৰাতন ৰীতি নীতি আছে লাও বেঙেনা থেকেৰা আদি চাক সজাই ইয়াত গৰু গাত মাৰি ইয়াত পুৰাতন ৰীতি নীতিৰে ইয়াত গৰু গা ধুওৱা হয় পানী ছিটিওৱা হয় আৰু অনাগত দিনবিলাকত যাতে কৃষিজীৱী ৰাইজে সুন্দৰকৈ খেতি পথাৰত নামিব পাৰে এটা গৰু ঠাইত যাতে দুটা হয় বছৰে বছৰে গৰু যাতে শ্ৰীবৃদ্ধি হয় সেই কামনা কৰি আজি গৰু বিহু ইয়াত পালন কৰা হয় সমূহ ৰাইজে একত্ৰিত হৈ
ইয়াত দেখিছে যে ইয়াত গৰু গা ধুওৱাৰ উপৰিও ইয়াত যিহেতু হেঁপাহৰ বহাগ বিহু বুলি ক'লেই এটা ঢোলৰ চাপৰ নুশুনিলে মন ভাল নালাগে, সেয়ে ইয়াত গাঁৱৰ ৰাইজে সমূহীয়াভাৱে গৰু গা ধুওৱাৰ পিছতে ইয়াত এযোৱা বিহু তথা হুঁচৰিও ইয়াত জোৰে আনন্দ উৎসাহ প্ৰকাশ কৰিছে আৰু অনাগত দিনত শান্তি সম্প্ৰীতিৰে যাতে গাঁওবাসীয়ে নিজৰ কৰ্মত মনোনিৱেশ কৰিব পাৰে, কৃষিত খেতিত পথাৰত মনোনিৱেশ কৰিব পাৰে, তাৰে কামনা কৰি আজি এই ধৰণে আনন্দ উৎসাহ প্ৰকাশ কৰিছে আৰু সকলোৱে গৰু গা ধুৱাই ইয়াত এনেধৰণে সমবেত হয়।